স্মৃতি ইৰাণী আমেথিত পুনৰ পিছ পৰিছে পুনৰ কৈছো যে এটা ব্ৰেকিং নিউজ আমেথিত ব্যাপক ৰূপত এটা পিছ পৰিছে স্মৃতি ইৰাণী ৰাহুল গান্ধীক পৰাস্ত কৰা স্মৃতি ইৰাণী 20,000 ভোটৰ ব্যৱধানত এবাৰ পিছ পৰিছে কংগ্ৰেছ পাৰ্টিগৰাকীৰ হাতত মই পুনে ৰাজনৈতিক সম্পাদক নয়ন প্ৰতিমৰ কাখলৈ যাব বিচাৰিছো নয়ন মাজে মাজে কেইটামান আশ্চৰ্যজনক খবৰে বুলি ক'ব লাগিব কাৰণ ওম বিৰলা পিছ পৰিছিল নৰেন্দ্ৰ মোদীও আনকি এক ৰাউণ্ডত পিছ পৰিছিল স্মৃতি ইৰাণী এটা 20,000 ভোটৰ ব্যৱধানত কিন্তু এতিয়ালৈকে পিছ পৰি আছে আকৌ আমেথিত চাওক মই উত্তৰ প্ৰদেশৰে আৰম্ভ কৰিব বিচাৰিছোঁ যে আমি কিছু সময় আগতে কৈছিলোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অজয় ৰায় নামৰ যিগৰাকী প্ৰাৰ্থী আছে তেখেতৰ লগত কিছু পিছ পৰি আছিলে কিন্তু এতিয়া সেই ব্যৱধান 10,000তকৈ বেছি হৈ গৈছে আৰু ইয়াৰ বিপৰীতে যিগৰাকী স্মৃতি ইৰাণীয়ে আমেথিত 2019 চনত ৰাহুল গান্ধীক কমেও 55,000 ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল সেইগৰাকী স্মৃতি ইৰাণী এবাৰ এইগৰাকী কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী আছিলে সেই প্ৰাৰ্থীগৰাকীৰ হাতত বৰ্তমান 20,000 ভোটৰ ব্যৱধানত পিছ পৰি ৰৈছে গতিকে আমেথিৰ খবৰ এই মুহূৰ্তত মই জনাইছোঁ আৰু সামগ্ৰিকভাৱে উত্তৰ প্ৰদেশৰ ক্ষেত্ৰত যদি মই কওঁ যে উত্তৰ প্ৰদেশত দেশৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰে যিয়ে উত্তৰ প্ৰদেশৰ নিৰ্বাচনত জয়ী হয় 80খন আসন আছে উত্তৰ প্ৰদেশত আৰু এই মুহূৰ্তত যদি মই সামগ্ৰিকভাৱে যদি কওঁ যে উত্তৰ প্ৰদেশৰ যি 80খন আসন আছে এই 80খন আসনৰ ভিতৰত 42খন আসনত অগ্ৰগতি লৈ আছে বিজেপিয়ে অৰ্থাৎ NDA আৰু বাকীখিনি সমষ্টিত অগ্ৰগতি লৈ আছে ইণ্ডিয়া মৰ্চাই গতিকে সামগ্ৰিকভাৱে আমি যদি চাওঁ যে বিজেপিয়ে কিন্তু এতিয়ালৈকে এই পৰ্যন্ত পিছত কি হয় নাজানো এই পৰ্যন্ত কিন্তু বিজেপিৰ কাৰণে ইমান ভাল প্ৰদৰ্শন এটা হোৱা নাই কাৰণ দেখা গৈছে যে 2019 চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে বা NDA সামগ্ৰিকভাৱে বা 64খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল এই UPAত আৰু এতিয়া সামগ্ৰিকভাৱে কিন্তু তেওঁলোকে মাত্ৰ 42খন আসনত তেওঁলোকে অগ্ৰগতি লৈ থাকিবলৈ সক্ষম হৈছে আৰু সেই সংখ্যাটো এই মুহূৰ্তত আকৌ কমিছে সেয়া হৈছে 37খন আসনত বিজেপিয়ে আৰু সমাজবাদী দলে 33খন আসনত আৰু কংগ্ৰেছে 7খন আসনত অগ্ৰগতি লৈছে আৰু কংগ্ৰেছৰ বাবে এয়া ভাল খবৰ বুলি ক'ব লাগিব নয়ন তাৰমানে উত্তৰ প্ৰদেশত এই মুহূৰ্তত ইণ্ডিয়া মৰ্চাই লিড লৈছে যদি আপুনি চাই সমাজবাদী পাৰ্টি আৰু যদি কংগ্ৰেছ তেনেহ'লে চাব NDAতকৈ কিন্তু তাত ইণ্ডিয়া মৰ্চাই অগ্ৰগতি বেছি লাভ কৰা বুলি আমি ক'ব পাৰোঁ নিশ্চিতভাৱে চাওক নিশ্চিতভাৱে এই মুহূৰ্তত ইলেকশ্যন কমিশ্যনৰ এটা নতুন তথ্য এটা আহিছে এই তথ্যটো চাওক বিজেপিয়ে 37খন আসনত অগ্ৰগতি লৈছে SB সমাজবাদী দল 33 INC 7 গতিকে সামগ্ৰিকভাৱে বিজেপিতকৈ কিন্তু সমাজবাদী আৰু কংগ্ৰেছৰ যি আসন লগালে 40 হৈ গৈ অৱশ্যে এই ক্ষেত্ৰত আৰু কিছু দল আছে যিবোৰ দল কিন্তু NDAৰ লগত আছে গতিকে সামগ্ৰিকভাৱে আৰু কিছু সময় পিছত গম পাম কিন্তু বিজেপিয়ে যি ধৰণে ফলাফল পাব বুলি আমি আশা কৰিছিলোঁ সেই ফলাফল কিন্তু এই পৰ্যন্ত অহা নাই মৃদু পৱন সামগ্ৰিকভাৱে কি ফলাফল আছে ঘনে দৃশ্যপট সলনি হৈছে এই মুহূৰ্তত আপোনাৰ কেৰালাৰ এটা খবৰ শশী থাৰুৰে যিটো থিৰুৱনন্তপুৰম সমষ্টি এই সমষ্টিত বৰ্তমান ৰাজীৱ চন্দ্ৰশেখৰ যিগৰাকী বিজেপি পাৰ্টি তেওঁ আগবাঢ়ি আছে অৰ্থাৎ এক্সিট পলৰ মতে বৰ্তমান যিটো তেওঁলোকে কৈছিলে সেইমতে কিন্তু ৰাজীৱ চন্দ্ৰশেখৰ কেন্দ্ৰীয় মন্ত্ৰী তেওঁ বৰ্তমান প্ৰায় 2000 ভোটত আগবাঢ়ি আছে কেৰালাৰ থিৰুৱনন্তপুৰম সমষ্টিত আৰু ত্ৰিশূৰ যিটো সমষ্টি তাত সুৰেশ গোপী বিজেপিৰ যিগৰাকী প্ৰাৰ্থী তেওঁ 22,302টা ভোটত আগবাঢ়ি আছে অৰ্থাৎ কেৰালাৰ AK এন্টনিৰ পুত্ৰ কংগ্ৰেছ নেতা আছিল AK এন্টনি তেখেতৰ পুত্ৰ বিজেপি জইন কৰিছে তেখেতৰ অৱস্থিতি কি তেওঁৰ বৰ্তমান আগবাঢ়ি থকা নাই কেৱল দুটা সমষ্টিত আগবাঢ়ি আছে বিজেপি এটা আছে ত্ৰিশূৰ আনটা থিৰুৱনন্তপুৰম কিন্তু এই মুহূৰ্তত মই দুটা খবৰ জানিব বিচাৰিছোঁ মোৰ হাতত যিখিনি তথ্য আছে মৃদু অন্ধ্ৰপ্ৰদেশ বিধানসভা এইবাৰ TDPয়ে দখল কৰিবলৈ গৈ আছে হয় আৰু উৰিষ্যা বিধানসভা বিজেপিয়ে দখল কৰিবলৈ গৈ আছে এতিয়ালৈকে যিটো ট্ৰেণ্ড চলি আছে সেইমতে উৰিষ্যাত যদি চাই এতিয়ালৈকে বিজেপিয়ে প্ৰায় 47খন আসনৰ অগ্ৰগতি লাভ কৰি আছে বিপৰীতে যিটো শাসনাধিষ্ঠ বিজেডি আছে 28টা সমষ্টিত আগবাঢ়ি আছে আৰু কংগ্ৰেছ আপোনাৰ 6টা সমষ্টিত আগবাঢ়ি আছে আৰু TDP বৰ্তমান প্ৰায় 106টা সমষ্টিত মেজৰিটি মানে অন্ধ্ৰপ্ৰদেশত TDPৰ লগত বিজেপি আছে তেওঁলোকে চৰকাৰ গঠন কৰিব সম্ভাৱনা আছে আগবাঢ়িছে ধন্যবাদ এয়া আছিলে মৃদু পৱন